হাতত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এটা ডাঙৰ খবৰ আহি পৰিছে। শেখৰে মিছা মাতিলে, আচল কথাটো এইবাৰ কৈ পেলালে অভিমন্যুৱে। পানীত ডুব যোৱা জুবিনক কোনে তুলি আনিছিল তাক লৈ যথেষ্ট প্ৰশ্ন অৱতাৰণা হৈছিল। মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ' কাক শ্বেয়াৰ কৰিছিল অমৃতপ্ৰভা মহন্তই। এইবাৰ অভিমন্যু তালুকদাৰৰ বিস্ফোৰক স্বীকাৰোক্তি। পানীত ডুব যোৱা জুবিনক কোনে তুলি আনিছিল পাৰলৈ, আৰু শেখৰ গোস্বামীয়ে মিছা মাতিলে, আচল কথাটো এইবাৰ কৈ পেলাইছে অভিমন্যু তালুকদাৰে। আৰু এইজনে সেইজন অভিমন্যু তালুকদাৰ। ছিংগাপুৰৰ ইয়ত যাত্ৰাৰ এজন অন্যতম আছিল এইজন অভিমন্যু তালুকদাৰ। আৰু পানীত ডুব যোৱা জুবিনক কোনে তুলি আনিছিল, মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ' কাক কাক শ্বেয়াৰ কৰিছিল অমৃতপ্ৰভা মহন্তই। এইবাৰ অভিমন্যু তালুকদাৰৰ বিস্ফোৰক স্বীকাৰোক্তি। পানীত ডুব যোৱা জুবিনক ইয়তৰ কেপ্টেইনে তুলি আনিছিল বুলি মন্তব্য অভিমন্যু তালুকদাৰৰ। আৰু অভিমন্যু তালুকদাৰৰ বিপৰীত ভাষ্য শেখৰ জ্যোতি গোস্বামীৰ। ডুব যোৱা জুবিনক শেখৰে তুলি আনিছিল বুলি দাবী জনাইছিল শেখৰ জ্যোতি গোস্বামীয়ে। ইফালে CIDৰ জেৰাত হুক হুকাই কাণ দিছে অমৃতপ্ৰভা মহন্তই। এই খবৰ আহি পৰিছে। আৰু ইতিমধ্যেই আমি পুনৰবাৰ জনাইছো ডাঙৰ খবৰ, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ডাঙৰ খবৰ DB নিউজৰ হাতত। শেখৰে মিছা মাতিলে, আচল কথাটো এইবাৰ কৈ পেলালে অভিমন্যু তালুকদাৰে। পানীত ডুব যোৱা জুবিনক কোনে তুলি আনিছিল, মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ' কাক কাক শ্বেয়াৰ কৰিছিল অমৃতপ্ৰভা মহন্তই। এইবাৰ অভিমন্যু তালুকদাৰৰ বিস্ফোৰক স্বীকাৰোক্তি। পানীত ডুব যোৱা জুবিনক ইয়তৰ কেপ্টেইনেহে তুলি আনিছিল বুলি মন্তব্য অভিমন্যুৰ। অভিমন্যুৰ বিপৰীত ভাষ্য শেখৰ জ্যোতি গোস্বামীৰ। ডুব যোৱা জুবিনক শেখৰ গোস্বামীয়ে তুলি আনিছিল বুলি দাবী কৰিছিল শেখৰ জ্যোতি গোস্বামীয়ে। আনফালে CIDৰ জেৰাত হুক হুকাই কাণ দিছে অমৃতপ্ৰভা মহন্তই। এই খবৰ আহি পৰিছে অমৃতপ্ৰভাই নিজৰ মোবাইলত ৰেকৰ্ড কৰিছিল সকলো ভিডিঅ', তিনিজন লোকক শ্বেয়াৰ কৰিছিল। সেই সমস্ত ভিডিঅ' সেই কোন আছিল সেই তিনিজন লোক জানিব পৰা মতে তিনিওজন ব্যৱসায়ী বুলি জানিব পৰা গৈছে, কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই কোন আছিল সেই তিনিজন লোক। তাক লৈ সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। সামাজিক মাধ্যমত বহুতে লিখি আছে কাক কাক শ্বেয়াৰ কৰিছিল অমৃতপ্ৰভাৰ ভিডিঅ' লৈ, কোনে খণ্ড খণ্ডকৈ ভিডিঅ' সম্পাদিত কৰিছিল তাক লৈ প্ৰশ্নৰ অৱতাৰণা আছিল। আৰু এই সময়তে এইবাৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আহি পৰিছে ডাঙৰ খবৰ। চৰ্চা অব্যাহত থকাৰ সময়ত এইবাৰ ডাঙৰ খবৰ আহি পৰিছে। কিছু সময় পূৰ্বে আমি সদৰি কৰিছিলো, DB নিউজৰ বাতৰি সম্প্ৰচাৰ কৰিছিলো আৰু বিস্ফোৰক তথ্য কেইটামান আমি ফাদিল কৰিছিলো যে চাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, শেখৰ জ্যোতি গোস্বামীৰ পিছত এটা নতুন নাম চৰ্চালৈ আহিছে। আৰু সেই নতুন নামটো হ'ল তন্ময় ফুকন। যিগৰাকী তন্ময় ফুকনে ইয়ত যাত্ৰাৰ সমস্ত আলোচনা কৰিছিল হোৱাটছএপ গ্ৰুপ যোগে, সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলো। আৰু তাৰে মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই DB নিউজৰ হাতত ডাঙৰ খবৰ আহি পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত। এইবাৰ ডাঙৰ খবৰ, শেখৰে মিছা মাতিলে, আচল কথাটো এইবাৰ কৈছে অভিমন্যু তালুকদাৰে। কিন্তু কোন সঁচা কোন মিছা, শেখৰ গোস্বামীৰ ভাষ্য সঁচা নে অভিমন্যু তালুকদাৰৰ ভাষ্য সঁচা? শেখৰৰ ভাষ্যৰ সম্পূৰ্ণ বিপৰীত দিশত বিপৰীত ভাষ্য প্ৰদান কৰিছে অভিমন্যু তালুকদাৰে। শেখৰ জ্যোতি গোস্বামীয়ে কৈছিল পানীত ডুব যোৱা জুবিনক মইহে তুলি আনিছিলো, কিন্তু অভিমন্যু তালুকদাৰে বিস্ফোৰক স্বীকাৰোক্তি ইতিমধ্যে প্ৰদান কৰিছে। মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে অভিমন্যু তালুকদাৰে স্বীকাৰোক্তি প্ৰদান কৰিছে যে পানীত ডুব যোৱা জুবিনক ইয়তৰ কেপ্টেইনেহে তুলি আনিছিল। এই মন্তব্য অভিমন্যু তালুকদাৰৰ। ছিংগাপুৰৰ পৰা এইবাৰ ডাঙৰ খবৰ আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত যে শেখৰ জ্যোতি গোস্বামীয়ে মিছা মাতিছে নেকি, আচল কথাটো আচলতে কি? আচল কথাটো অভিমন্যু তালুকদাৰৰ কথাষাৰ সঁচা নে শেখৰ জ্যোতি গোস্বামীৰ কথা সঁচা? কাৰ ভাষ্য সঁচা কাৰ ভাষ্য মিছা তাক লৈ যথেষ্ট প্ৰশ্ন অৱতাৰণা হৈছে। কিন্তু ডাঙৰ কথাটো হ'ল পানীত ডুব যোৱা জুবিনক কোনে তুলি আনিছিল, মোবাইলত ৰেকৰ্ড কৰা সেই ভিডিঅ'সমূহ কাক কাক শ্বেয়াৰ কৰিছিল সেইগৰাকী দুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা অমৃতপ্ৰভা মহন্তই। অভিমন্যু তালুকদাৰে এইবাৰ বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে পানীত ডুব যোৱা জুবিনক শেখৰ গোস্বামীয়ে নহয় ইয়তৰ কেপ্টেইনেহে তুলি আনিছিল বুলি মন্তব্য অভিমন্যু তালুকদাৰৰ। আৰু অভিমন্যুৰ বিপৰীত ভাষ্য শেখৰ জ্যোতি গোস্বামীৰ। ডুব যোৱা জুবিনক শেখৰে অৰ্থাৎ শেখৰ জ্যোতি গোস্বামীয়ে সাগৰৰ বুকুৰ পৰা তুলি আনিছিল বুলি দাবী কৰিছিল সেইজন শেখৰ জ্যোতি গোস্বামীয়ে। ইফালে CIDৰ জেৰাত হুক হুকাই অমৃতপ্ৰভা মহন্তই কান্দি উঠাৰ খবৰ আহিছে। CIDয়ে মাৰাথান জেৰা চলাইছে আৰু সেই CIDৰ জেৰাক তৰ্কিব পৰা নাই অমৃতপ্ৰভা মহন্তই হুক হুকাই কান্দিছে। কিন্তু অমৃতপ্ৰভাই নিজৰ মোবাইলত যেহেতু ৰেকৰ্ড কৰিছিল সকলো ভিডিঅ', ইয়ত যাত্ৰাৰ সমস্ত ভিডিঅ' বন্দী কৰিছিল অমৃতপ্ৰভা মহন্তৰ মোবাইলত।
আৰু অমৃত প্ৰভাই এই নিজৰ মোবাইলত ৰেকৰ্ড কৰা সেই ভিডিঅ'সমূহ 3জন লোকক শ্বেয়াৰ কৰিছিল আৰু সেই ভিডিঅ' কাক কাক শ্বেয়াৰ কৰিছিল কোন আছিলে 3জন লোক সেই 3জন লোক এতিয়ালৈকে কিয় পোহৰলৈ অহা নাই কিয় নেপথ্যত থাকি ৰং চাই আছে সেই 3জন মানুহে সেই 3জন লোক কোন কোন জানিব পৰা মতে সেই 3গৰাকী একোজন প্ৰখ্যাত চৰ্চিত ব্যৱসায়ী বুলি জানিব পৰা গৈছে আৰু নাম প্ৰকাশত যেটো এতিয়ালৈকে নাম প্ৰকাশত কেতবোৰ নীতি নিয়ম যেটো তদন্তৰ আওতাত আছে সমগ্ৰ বিষয়টো কিন্তু 3জন ব্যৱসায়ীলৈ অমৃত প্ৰভা মহন্তই সেই ভিডিঅ'সমূহ শ্বেয়াৰ কৰা বুলি জানিব পৰা গৈছে আৰু অমৃত প্ৰভাৰ পৰা ভিডিঅ'সমূহ লৈ এজনে খণ্ড খণ্ডকৈ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 কৈ ভিডিঅ'সমূহ সম্পাদিত কৰি সংবাদ মাধ্যমত অৰ্থাৎ বিভিন্ন মাধ্যমত সামাজিক মাধ্যমত প্ৰচাৰ কৰা বুলি খবৰ আহি পৰিছে আৰু কিন্তু এই মুহূৰ্তত যি খবৰ আহিছে ছিংগাপুৰৰ পৰা যে শেখৰ গোস্বামীয়ে মিছা মাতিলে নেকি আসল কথাটো কি আসল কথাটো অভিমন্যু তালুকদাৰৰ ভাষ্য সঁচা নে শেখৰ জ্যোতি গোস্বামীৰ ভাষ্য সঁচা পানীত ডুবি যোৱা জুবিনক কোনে তুলি আনিছিল কাৰণ আমি সেই দৃশ্যাংশ হয়তো প্ৰতিগৰাকী অসমীয়াৰ মনত আছে প্ৰতিগৰাকী জুবিন অনুৰাগীৰ মনত আছে যে জুবিন গাৰ্গে যেতিয়া লাইফ জেকেট খুলি সাগৰৰ বুকুত নামি গৈছিল সেই সময়ত বিভিন্ন হাঁহি খিকিন্দালি কৰা পৰিলক্ষিত হৈছিল শেখৰ জ্যোতি গোস্বামী নামৰ সেইজন অভিযুক্তই গ্ৰেপ্তাৰ হোৱা সেইজন শেখৰ জ্যোতি গোস্বামীয়ে চাই ৰৈছিল আৰু সকলোৱে হাঁহি খিকিন্দালি কৰিছিল জুবিন গাৰ্গক লৈ বিভিন্ন মন্তব্য কৰিছিল ঠেলি দিম নেকি এই ধৰণৰ মন্তব্য কৰিছিল জুবিন গাৰ্গে লাইফ জেকেট পৰিধান নকৰাকৈ সাগৰত নামোতেও যেন দূৰৰ পৰা নীৰৱে নিতালে কেৱল মাত্ৰ ৰং চাইছিল জুবিনৰ সেই ইয়ত যাত্ৰাত থকা সংগীসকলে আৰু তাৰ পিছতেই ইটোৰ পিছত ইটো ৰহস্য এতিয়ালৈকে আহি পৰিছে ৰহস্যৰ মাজলৈ গতি কৰিছে সমগ্ৰ বিষয়টোৱে জুবিনৰ মৃত্যু নে স্বাভাৱিক মৃত্যু নে হত্যাকাণ্ড তাক লৈ চৰ্চা থকাৰ সময়তেই এটাৰ পিছত এটা ৰহস্য উদ্ঘাটন হ'বলৈ ধৰিছে এইবাৰ অভিমন্যু তালুকদাৰ ছিংগাপুৰৰ সেইজন আছাম এছ'চিয়েশ্যনৰ এজন ইয়ত যাত্ৰাত থকা অন্যতম আছিল এইজন অভিমন্যু তালুকদাৰ আৰু অভিমন্যু তালুকদাৰে ইতিমধ্যে বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে পানীত ডুব যোৱা জুবিনক কোনে তুলি আনিছিল সেই প্ৰশ্নৰ উত্তৰ অভিমন্যু তালুকদাৰে দিছে আৰু যে অভিমন্যু তালুকদাৰে কৈছে যে পানীত ডুব যোৱা জুবিনক সিহঁতৰ কেপ্টেইনেহে তুলি আনিছিল এই মন্তব্য অভিমন্যু তালুকদাৰৰ আৰু অভিমন্যু তালুকদাৰৰ সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে ডুব যোৱা জুবিনক শেখৰ জ্যোতি গোস্বামীয়ে তুলি আনিছিল বুলি দাবী কৰা পৰিলক্ষিত হৈছিল এই দাবী কৰিছিল শেখৰ জ্যোতি গোস্বামীয়ে যে ইহঁতৰ কেপ্টেইনে নহয় মই সেই ডুব যোৱা জুবিনক পানীৰ পৰা তুলি আনিছিল বুলি মন্তব্য কৰিছিল সেইজন শেখৰ জ্যোতি গোস্বামীয়ে কিন্তু আজিৰ দিনটোত মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে শেখৰ জ্যোতি গোস্বামীয়ে স্বীকাৰোক্তি প্ৰদান কৰিছে যে কোনো শেখৰ জ্যোতি গোস্বামীয়ে ডুব যোৱা জুবিনক পানীৰ পৰা তুলি অনা নাছিল পানীৰ পৰা পানীত ডুবি যোৱা জুবিন গাৰ্গক তুলি আনিছিল ইহঁতৰ কেপ্টেইনেহে গতিকে কি সঁচা কি মিছা তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা আৰু সমান্তৰালভাৱে চৰ্চা অব্যাহত আছে যিহেতু অমৃত প্ৰভা মহন্ত নামৰ সেইগৰাকী গায়িকাই আচলতে সমগ্ৰ ভিডিঅ' কৰিছিল ইয়ত যাত্ৰাৰ গোটেই সমস্ত ভিডিঅ' কৰিছিল অমৃত প্ৰভাৰ মোবাইলত আৰু এই কথা এতিয়া পোহৰলৈ আহিছে আৰু অমৃত প্ৰভাই সেই সমস্ত সম্পূৰ্ণ ভিডিঅ' প্ৰদান কৰিছিল 3জন লোকক আৰু সেই 3জন লোক কোন এতিয়ালৈকে কিয় পোহৰলৈ অহা নাই সেই 3জন লোক কিয় তদন্তৰ আওতাত অহা নাই সেই 3জন লোক কোন সেই কেইগৰাকী কোনোবা বৰমূৰীয়াৰ আশীৰ্বাদ আছে নেকি সেই 3জনৰ ওপৰত তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে সামাজিক মাধ্যমত ব্যাপক চৰ্চা অব্যাহত আছে জানিব পৰা মতে সেই 3গৰাকী চৰ্চিত প্ৰখ্যাত ব্যৱসায়ী বুলি জানিব পৰা গৈছে কিন্তু কোন সেই 3গৰাকী ব্যৱসায়ী যাৰ নাম এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু অমৃত প্ৰভাই কাক শ্বেয়াৰ কৰিছিল এই কথা কেতিয়া পোহৰলৈ আহিব তাৰ অপেক্ষাত এতিয়া প্ৰতিগৰাকী জুবিন অনুৰাগী প্ৰতিগৰাকী অসমীয়া আৰু এই মুহূৰ্তত যেটো ডাঙৰ খবৰ যে শেখৰ জ্যোতি গোস্বামীৰ ভাষ্য আৰু অভিমন্যু তালুকদাৰৰ ভাষ্য সম্পূৰ্ণ বিপৰীত এফালে অভিমন্যু তালুকদাৰে কৈছে পানীত ডুব যোৱা জুবিন গাৰ্গক পানীৰ পৰা তুলি আনিছিল ইহঁতৰ কেপ্টেইনে কিন্তু ইতিমধ্যেই শেখৰ জ্যোতি গোস্বামীয়ে মন্তব্য কৰিছে যে ইহঁতৰ কেপ্টেইন নহয় মইহে অৰ্থাৎ শেখৰ জ্যোতি গোস্বামীয়েহে জুবিন গাৰ্গক পানীত ডুব যোৱা জুবিন গাৰ্গক পাৰলৈ তুলি আনিছিল বুলি মন্তব্য কৰিছিল কি সঁচা কি মিছা তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে আসল সঁচাটো কি অভিমন্যু তালুকদাৰে সঁচা কৈছে নে শেখৰ জ্যোতি গোস্বামীয়ে সঁচা কৈছে শেখৰে মিছা মাতিছে নেকি আসল কথাটো অভিমন্যু তালুকদাৰেহে জানে নেকি তাক লৈ এতিয়া চৰ্চা অব্যাহত আছে আৰু মোবাইলত যি ভিডিঅ' ৰেকৰ্ড কৰিছিল অমৃত প্ৰভা মহন্ত নামৰ এই গায়িকাগৰাকীয়ে
যিগৰাকী গায়িকা ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে, গ্ৰেপ্তাৰ হৈছে। অমৃতপ্ৰভা মহন্তই 3জন লোকক ভিডিঅ'সমূহ শ্বেয়াৰ কৰিছিল বুলি জানিব পৰা গৈছে। কোন সেই কেইগৰাকী, কোন সেই 3জন লোক যিয়ে অমৃতপ্ৰভাৰ পৰা ভিডিঅ'সমূহ লৈ খণ্ড খণ্ডকৈ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 কৈ প্ৰদান কৰিছিল, সম্পাদিত ৰূপত শ্বেয়াৰ কৰিছিল। সমগ্ৰ ভিডিঅ'টো একেটা ভিডিঅ' মূল সম্পাদিত নকৰাকৈ মূল ভিডিঅ'টো কিয় শ্বেয়াৰ কৰা নাছিল, কিয় পাৰ্ট 1, পাৰ্ট 2 কৈ খণ্ড খণ্ডকৈ শ্বেয়াৰ কৰিছিল, এই সকলো এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। আৰু বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছে যে আচলতে ভাষ্য যিহেতু সলনি হৈছে, প্ৰত্যেকৰে ভাষ্যসমূহ যিহেতু বেলেগ বেলেগ, এফালে শেখৰ জ্যোতি গোস্বামীয়ে কৈ এটা, অভিমন্যু তালুকদাৰে কৈ এটা, অভিমন্যু তালুকদাৰক এতিয়ালৈকে কিয় তদন্তৰ আওতাত লোৱা নাই, অভিমন্যু তালুকদাৰ কিয় গ্ৰেপ্তাৰ হোৱা নাই, ইফালে তন্ময় ফুকন নামৰ যিজন তন্ময় ফুকনে হোৱাটছএপ গ্ৰুপ খুলিছিল জুবিন গাৰ্গৰ য়দ যাত্ৰাৰ সম্পৰ্কত, যিগৰাকী তন্ময় ফুকনে জুবিন গাৰ্গৰ লগত সেই য়দ যাত্ৰাত কোন কোন যাব পাৰিব তাক লৈ আলোচনা কৰিছিল, কি পিন্ধিব, কি ৰঙৰ সাজ পিন্ধিব, বগা ৰঙৰ হাফ পেণ্ট, বগা ৰঙৰ টি-চাৰ্ট পিন্ধিব লাগিব বুলি নিয়ম বান্ধি দিয়া সেইজন তন্ময় ফুকন কিয় তদন্তৰ আওতাত অহা নাই, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু তন্ময় ফুকন নামৰ সেইজন ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া তন্ময় ফুকনক কিয় এতিয়ালৈকে তদন্তৰ আওতাত অনা নাই, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু তন্ময় ফুকনে জুবিন গাৰ্গৰ মৃত্যুৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত কিয় হঠাৎ হোৱাটছএপ গ্ৰুপটো নিষ্ক্ৰিয় কৰি দিলে, বন্ধ কৰি দিলে, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। সামাজিক মাধ্যমত নেটিজেনৰ মাজত ব্যাপক চৰ্চা আচলতে দেখা পোৱা গৈছে। কিন্তু এই মুহূৰ্তত যিহেতু ছিংগাপুৰৰ পৰা খবৰ আহিছে, অভিমন্যু তালুকদাৰে যিহেতু বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে যে মিছা মাতিছে নেকি শেখৰ গোস্বামীয়ে, আচল কথাটো অভিমন্যু তালুকদাৰেহে কৈছে নেকি, কোন সঁচা কোন মিছা, পানীত ডুব যোৱা জুবিন গাৰ্গক আচলতে কোনে তুলি আনিছিল, প্ৰকৃত সত্য কি, সেই সত্য উদ্ঘাটন কেতিয়া হ'ব, তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। প্ৰশ্নবোধক উত্থাপন হৈছে, ভাষ্য কিয় সাল সলনি হৈছে, শেখৰ জ্যোতি গোস্বামীয়ে এটা কয়, অভিমন্যু তালুকদাৰে এটা কয়, তন্ময় ফুকনে এটা কয়, মানুহটোৱে আচলতে মানুহ ভেদে এতিয়া মত ভিন্ন হৈছে, সকলোৰে ভাষ্যৰ যেন মিল নথকা এক পৰিস্থিতিয়ে বিৰাজ কৰিছে। জুবিন গাৰ্গৰ এয়া সঁচাকৈয়ে স্বাভাৱিক মৃত্যু নাছিল নেকি, সঁচাই জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে নেকি, তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। আৰু এই চৰ্চা অব্যাহত থকাৰ সময়তেই এইবাৰ ডাঙৰ খবৰ আহিছে যে পানীত ডুব যোৱা জুবিনক কোনো শেখৰ জ্যোতি গোস্বামীয়ে তুলি অনা নাছিল। শেখৰ জ্যোতি গোস্বামীয়ে নহয়, পানীত ডুব যোৱা জুবিন গাৰ্গক তুলি আনিছিল পানীৰ পৰা, সমুদ্ৰৰ গভীৰ বুকুৰ পৰা তুলি আনিছিল য়দৰ কেপ্টেইনেহে। আচলতে প্ৰকৃত সত্য কি সেয়া উদ্ঘাটন হবলৈ আচলতে সকলোৱে বাট চাইছে, জানিবলৈ অপেক্ষা কৰিছে কি সঁচা কি মিছা। সঁচাকৈয়ে য়দৰ কেপ্টেইনে জুবিন গাৰ্গক পানীৰ পৰা উঠাই আনিছিল নে শেখৰ জ্যোতি গোস্বামীয়ে? যদি শেখৰ জ্যোতি গোস্বামীয়ে পানীত ডুব যোৱা জুবিনক উঠাই অনা নাছিল, তুলি অনা নাছিল, তেন্তে শেখৰ জ্যোতি গোস্বামীয়ে এই দাবী কিয় কৰিলে, কিয় মিছা মাতিছে শেখৰ জ্যোতি গোস্বামীয়ে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। যিহেতু অভিমন্যু তালুকদাৰৰ সম্পূৰ্ণ বিপৰীত ভাষ্য শেখৰ জ্যোতি গোস্বামীৰ, আৰু ডুব যোৱা জুবিন গাৰ্গক যিহেতু শেখৰ জ্যোতিয়েহে তুলি অনা বুলি দাবী কৰিছিল, এফালে অভিমন্যু তালুকদাৰে কৈছে নাই নাই, কোনো ধৰণৰ শেখৰ জ্যোতি গোস্বামী হ'বই নোৱাৰে, য়দৰ কেপ্টেইনেহে পানীৰ পৰা জুবিন গাৰ্গক উদ্ধাৰ কৰিছিল, তুলি আনিছিল, এই ধৰণৰ মন্তব্য। গতিকে অভিমন্যু তালুকদাৰ সঁচা নে শেখৰ জ্যোতি গোস্বামী সঁচা, সেয়া নিশ্চিতভাৱে সকলোৱে জানিবলৈ এতিয়া অপেক্ষা কৰিছে। আৰু আনফালে CIDৰ জেৰাত হুকুকাই কান্দিছে অমৃতপ্ৰভা মহন্তই। আৰু অমৃতপ্ৰভা মহন্তই প্ৰথমতে একো নাজানো বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল, আৰু পৰৱৰ্তী সময়ত যেতিয়া গ্ৰেপ্তাৰ হ'ল, CIDৰ জেৰাত এতিয়া তৰ্কিব পৰা নাই সেইগৰাকী অমৃতপ্ৰভা মহন্তই। আৰু অমৃতপ্ৰভা মহন্তই CIDৰ মাৰাথন জেৰাত হুকুকাই কান্দিবলৈ বাধ্য হৈছে, হুকুকাই কান্দি পেলাইছে। আৰু অমৃতপ্ৰভাই নিজৰ মোবাইলত ৰেকৰ্ড কৰিছিল য়দ যাত্ৰাৰ, জুবিনৰ য়দ যাত্ৰাৰ সমস্ত ভিডিঅ', আৰু সেই ভিডিঅ' 3জন লোকক শ্বেয়াৰ কৰিছিল বুলি জানিব পৰা গৈছে। কিন্তু সেই 3জন লোক কোন কোন, সেই 3জন লোকে কিয় পাৰ্ট 1 পাৰ্ট 2 কৈ শ্বেয়াৰ কৰিছিল ভিডিঅ'সমূহ, কিয় একেটা মূল অসম্পাদিত ভিডিঅ'টো, মূল ভিডিঅ'টো কিয় সম্পাদনা নকৰাকৈ শ্বেয়াৰ কৰিব পৰা নাছিল, সম্পাদিত ৰূপত কিয় খণ্ড খণ্ড শ্বেয়াৰ কৰিছিল, তাক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা অব্যাহত থকাৰ পিছত সেই ভিডিঅ'সমূহ খণ্ড খণ্ডকৈ দিয়া ভিডিঅ'সমূহ এতিয়া বৰ্তমান প্ৰচাৰ কৰাৰ পৰা বিৰত আছে। কিন্তু সকলোৱে জানিব বিচাৰে, সকলোৰে প্ৰশ্ন, সকলোৰে একেমুখে প্ৰশ্ন যে অমৃতপ্ৰভা মহন্তই কোন 3জন লোকক এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিছিল, যিয়ে সম্পাদিত ৰূপত খণ্ড খণ্ডকৈ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিছিল। আৰু সেই প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু জানিব পৰা মতে, সন্দেহ কৰা অনুসৰি, বিভিন্ন সামাজিক মাধ্যমৰ চৰ্চা অনুসৰি যে এই 3জন লোক একোজন প্ৰখ্যাত ব্যৱসায়ী বুলি জানিব পৰা গৈছে। যদিহে প্ৰখ্যাত বহু চৰ্চিত ব্যৱসায়ী হয়, সেই 3জন লোক কোন কোন, সেই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে।
আৰু সেই তিনিজন লোক তদন্তৰ আওতালৈ আহিবনে নাহে তাক লৈও সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে। কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হ'ল যে কোন সঁচা কোন মিছা, শেখৰজ্যোতি গোস্বামী সঁচা নে অভিমন্যু তালুকদাৰ সঁচা, কোনে যোৱাকালিৰ পৰা বহুত ভাইৰেল হৈছে সেই নিউজটো হৈছে শেখৰজ্যোতি গোস্বামীয়ে অলৰেডি কৈ দিলে যে জুবিনদাৰ সুৰাপান আৰু যেতিয়া হাতে মানে ফুৰিব যোৱাৰ সময়ত কিবা এটা খাইছিল তো তাত মানে কি এটা বিষ মিহলাই দিয়া বুলি কৈছে। এইটো হ'ব পাৰে কাৰণ যিহেতু তেওঁলোক ইমান দিন আণ্ডাৰগ্ৰাউণ্ড হৈ থকা বুলিয়ে ক'লো, কাৰণ তেওঁলোকৰ লগত না 13 দিনলৈকে কোনো সংঘাতা মতলব 13 দিনলৈ নে কি 13 দিনে বা 10 দিনে ধৰিলো। চ' তেতিয়ালৈ সিহঁতৰ মানে কোনো এটা মানে একোৱে নাই, কাৰণ যিহেতু সিহঁতে সেই কামটো কৰিছে মোৰ হিচাপত সেইটো কাম কৰিব লাগে, কাৰণ যিহেতু শেখৰজ্যোতি গোস্বামী অলৰেডি তেহেঁত আহাৰ সময়তো সিদ্ধাৰ্থে তেহেঁতক চাথ দিয়া নাছিল আৰু শ্যামকানু মহন্তহঁতে মানে সকলো পলাতক হৈছিল। ত' তেতিয়া আৰু এই অমৃত প্ৰভা ছোৱালীজনী মানে তেতিয়া নিজে নিউজৰ কৰিছিল বা মানে বুঢ়া মানুহৰ দ্বাৰা এইটো কিবা এটা কিবা কাৰণে কৈছিল যেতিয়া মানে চিআইডিৰ একদম এইটো কি একদম এইটো কি বুলি কয় পাহৰি গ'ল, যি নকৰো মানে যেতিয়া কাৰা শাসনত পৰি গ'ল তেতিয়া মানে সকলোবিলাক মুখ খুলিবলৈ বাধ্য হৈ গ'ল। আৰু নামকি শেখৰজ্যোতি গোস্বামী অলৰেডি আগৰ পৰাই মানে তেখেতে কৈ আহিছিল যে এনেকুৱা এনেকুৱা ঘটনা, কিন্তু হয়তো কোনো বিলিভ কৰা নাছিল বা ময়ো কৰা নাই বা আপোনালোকেও কৰা নাই, সেইটোও এটা কথা। কিন্তু যিহেতু তেওঁ অলৰেডি কালি ৰাতি 11 বজাৰ লগে লগে এটা বিস্ফোৰক তথ্য মানে আমাৰ হাতত আহি পৰিছে, সেইটোৱে আৰু বিগ ব্ৰেকিং নিউজ বুলি কয়। মানে তেহেঁতৰ সুৰাপানক বা তেহেঁতে খোৱা বস্তুত বিষ মিহলাই দিয়া বুলি কৈছিল। আৰু সিদ্ধাৰ্থে মানে কি ভিডিঅ' হওক তাৰপিছত ভিডিঅ' কৰিব মানা কৰিছে, প্লাছ লগতে যিবিলাক তেহেঁতে কাম কৰিছে সেইবিলাক মানে তেহেঁতে ডিলাইট কৰি দিব ভাবুকি দিয়া বুলি কৈছে। ত' এইটো কিমান দূৰ সত্য নাজানো, এইটো অমৃত বা তেহেঁতৰ মানে তাই গম পাব আৰু বা ছোৱালীজনীয়ে গম পাব আৰু যিটো কাম কৰিছে এইটো যদি হয় মোৰ হিচাপে এটা ভাল শাস্তি দিব লাগে সিহঁতক। অসম চৰকাৰক আহ্বান জনাইছো, কাৰণ অলৰেডি যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ছাৰে ক'লে যে ফেচবুক লাইভৰ জৰিয়তে উচিত ন্যায় আৰু উচিত তদন্ত হ'বই। আৰু বৰ্তমান শ্যামকানু মহন্তই CBI লৈ ক'ব পাৰিছে। তো আমাৰো অলৰেডি বহুতে কৈছে, হয়তো ময়ো কৈছিলো কিজানি CBI লাগে। তো মোৰ হিচাপত CBI দিবে একো নালাগে, মামাই যিটো কৰিছে বেষ্ট সেইটোৱে হ'ব লাগে, কাৰণ মামাই যিটো কৰি আছে চ' মোৰ হিচাপত এতিয়া কোনো পলিটিক্স হোৱা নাই 100%, কিন্তু মামাই নিজৰ মতে মানে নিজৰ ভাইটিৰ দৰে কামটো লাগিছে আৰু মোৰ হিচাপত এইটো এটা ন্যায় পাব। কাৰণ আপোনালোকৰ ইয়াত বেছি ইনভল্ভ হ'ব কিন্তু সিমান নহ'ব যিটো বস্তু মানুহক নেগলেক্ট কৰে, কিন্তু নেগলেক্ট নকৰে এটা পজিটিভিটি দিব যে অসম চৰকাৰে জুবিনদাক ন্যায় দিব। আৰু যদি ন্যায় দিব নোৱাৰে সেইটো বেলেগ কথা, পিছত আপোনালোকে চাই ল'ব কি কৰে। কিন্তু তাৰে আগলৈকে আপোনালোকে খুব সুন্দৰকৈ অলপমান ধৈৰ্য ধৰক, ধৈৰ্য ধৰি সকলোবিলাক তথ্য এতিয়া লাহে লাহে সকলোবিলাক মানে কি ৰহিৰৰ ওলাই পৰিব সেনেকুৱা টাইপ আৰু। ত' এইটোৱে কথা ক'ব বিচাৰিম যে আপোনালোকে হয়তো কাৰোবাক যিমান বিলিভ কৰে চ' এতিয়াৰ পৰা ইমান মানুহক ট্ৰাষ্ট নকৰিব, কাৰণ এতিয়া গম পালে দাদাৰ যিটো সম্পত্তিখিনি তেহেঁতে সিদ্ধাৰ্থ হাৰামি সি গোটেইখিনি মানে কি নিজে হাৰাম কৰি ল'ব গৈছিলে, যিটো দাদাৰ বাচ্ছা নাই কিবা নাই। তো সি মানে এইটো ফাইদা উঠাইছে, সেনেকুৱা কৰিব নালাগে একচুৱেলি, কাৰণ দাদাই তাক বহুত বিলিভ কৰে, নিজৰ ভাইটি টাইপ কৰে। এটা পোষ্ট আহিছে স্ক্ৰীনশ্বট চাই লওক। চ' এনে জুবলি বাহঁত বা সিহঁতে এনেকৈ বাৰ্থডে চেলিব্ৰেট কিবা কৰে কি সুন্দৰকৈ পোষ্ট কৰি চাওক। কিন্তু এনেকুৱা মানুহজনে কিটো লেভেলত কেনেকুৱা কৰে ভাবিছোন, কিমান মেণ্টেলি মানে কিমান কি হ'ব লাগিব সেই মানুহজন ভাবি লওক আপোনালোকে। এনেকুৱা মানে কৰাটো বহুত বেছি বেয়া হৈছে। চ' তাক ভাল উচিত শাস্তি দিব লাগে। আৰু শ্যামকানু মহন্তৰো বহুত নথিপত্ৰ হৈ পৰিছে, মানে কি ডুপ্লিকেট ক'ৰবাত কোম্পানী খোলা কিবা খোলা এইবিলাক মানে ইলিগেল, চব লিগেল এটা বস্তু নাই। তো সেই দুজনকে ভাল পুৰা শাস্তি দিব লাগে মোৰ হিচাপত। চ' হেচটেগ পুৰা কি শাস্তি লাগে আপোনালোকে লিখি দিব কমেণ্টত, মই ক'ব নাযাওঁ। চ' এইখিনিয়ে কথা, আৰু যদি কিবা নিউজ আহি থাকে আপোনালোকক জনাই থাকিম। বাই বাই, গুড নাইট।